চাওক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰত্যেকখন জিলা সমিতিৰ লগতে আচলতে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়েও 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে। আচলতে এই যি বৃহৎ নদী বান্ধ তেওঁলোকে নিৰ্মাণ কৰি আছে, এই বৃহৎ নদী বান্ধে অসমীয়াৰ যি নদী মাতৃৰ সভ্যতা সংস্কৃতিৰ জৈৱ বৈচিত্ৰ্যৰ ইয়াক বিভিন্ন ধৰণে ধ্বংস কৰি তুলিব আৰু বিভিন্ন ধৰণে ক্ষতি সাধন কৰিব। আচলতে আমি আপোনালোকে গম পায় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যেতিয়া এই বৃহৎ নদী বান্ধৰ নিৰ্মাণ কৰিছিলে, সেই নিৰ্মাণ কাৰ্যক আমি একদম আৰম্ভণি পৰ্যায়ৰ পৰা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰি আহিছোঁ আৰু ইয়াক কোনো কাৰণতে মানি লোৱা নাছিলোঁ আৰু বিভিন্ন সময়ত আমি গণতান্ত্ৰিক আন্দোলন আমি কৰি আহিছিলোঁ। শেহতীয়াভাৱে গেৰুকামুখৰ যি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প তাৰ যি 250 মেগাৱাটৰ পৰীক্ষামূলক তেওঁলোকে কাম আৰম্ভ কৰিছে, ইয়াক আমি কোনো কাৰণতে মানি ল'ব পৰা নাই। অসমৰ জনসাধাৰণৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াক কোনো কাৰণতে গ্ৰহণ কৰিব পৰা নাযাব। এটা কথা আপোনালোকে শেহতীয়াভাৱে দেখিছে, যোৱা বছৰ ৰঙা নদীৰ যি নদী বান্ধ আছে, সেই নদী বান্ধ মাত্ৰ 405 মেগাৱাটৰ। সেই 405 মেগাৱাটৰ মাত্ৰ পানী এৰি দিয়াৰ ফলতে কি ধৰণে ক্ষতি সাধন হৈছিলে সেই কথা আমি অসমৰ ৰাইজে দেখিছোঁ। এই ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পটোতকৈ 5 গুণ ডাঙৰ এটি বৃহৎ নদী বান্ধ 2000 মেগাৱাটৰ এই যি গেৰুকামুখৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, ইয়াৰ পৰা যদি কেনেবাকৈ তেনেধৰণে পানী এৰি দিয়া হয়, মাত্ৰ 405 মেগাৱাটৰ সেই নদী বান্ধে পানী এৰি দিয়াৰ ফলতে সেই ধৰণৰ অৱস্থা হৈছে। এই 2000 মেগাৱাটৰ যি জলবিদ্যুৎ প্ৰকল্প, তাৰ পৰা যদি কেনেবাকৈ পানী এৰি দিয়া হয়, কেনেধৰণৰ ক্ষতিসাধন হ'ব এই অসম চৰকাৰখনে চাইছেনে? আৰু এটা কথা আপোনালোকে মন কৰিছে চাগে, এই চৰকাৰখন 2016 চনত অসমত নহালৈকে তেওঁলোকে কিন্তু বিৰোধিতা কৰি আহিছিল বৃহৎ নদী বান্ধৰ। এই নদী বান্ধসমূহৰ সৰু বৰ উত্তৰ পূৰ্বাঞ্চলত সৰ্বমুঠ 64টা নদী বান্ধ আছে। এই নদী বান্ধসমূহৰ আচলতে বিৰোধিতা কৰি আহিছিলে বৰ্তমানৰ চৰকাৰত থকা এই বিজেপি চৰকাৰখনে। আৰু যেতিয়াই তেওঁলোকে 16 চনত তেওঁলোকে চৰকাৰ গঠন কৰিলে, তাৰ পৰৱৰ্তী সময়তে দেখিছোঁ তেওঁলোকে আচলতে বৃহৎ নদী বান্ধৰ কাম কাজত তেওঁলোকৰ আচলতে যি গতি, সেই গতি অলপ তীব্ৰহে হ'ল। গতিকে আমি অসম চৰকাৰক সকীয়াই দিছোঁ, ভাৰত চৰকাৰক সকীয়াই দিছোঁ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে এই যি নদী বান্ধ, এই নদী বান্ধ অতি শীঘ্ৰে বন্ধ কৰক। নদী বান্ধ আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসমৰ জনসাধাৰণে। আমি বিদ্যুতৰ জৰিয়তে যি উদ্যোগ ক্ষেত্ৰখনৰ যি উৎপাদন বা উদ্যোগ ক্ষেত্ৰৰ যি অৱদান আগবঢ়াব, ইয়াক আমি কোনোদিন তেওঁক বিৰোধিতা কৰা নাই। আচলতে আমি কৈছোঁ যে নদী বান্ধৰ বিকল্প এটা, নদী বান্ধৰ যি বিকল্প, সেই বিকল্প আপোনালোকে ৰাস্তা উলিয়াওক। গতিকে নদী বান্ধ নিৰ্মাণ কৰি, বৃহৎ নদী বান্ধ নিৰ্মাণ কৰি আপোনালোকে এই অসমখনক কেনেধৰণৰ পৰিস্থিতি লৈ গৈছে এইটো আপোনালোকে জানে। গতিকে আপোনালোকে বেলেগ চিন্তা কৰক, বেলেগ চিন্তা কৰি আচলতে তেওঁলোকে এখন বিশেষজ্ঞ কমিটিও গঠন কৰি দিছিলে। সেই কমিটিখনেও গোটেই কথাখিনি কৈছিলে, আমি যিমান দূৰ গম পাওঁ যে অসমৰ জাতিটোক, অসমৰ জনসাধাৰণক বিশেষভাৱে ক্ষতি কৰিব এনেধৰণৰ নদী বান্ধে। গতিকে সেই প্ৰতিবেদনো আপোনালোকে ৰাজহুৱা নকৰি। গতিকে আপোনালোকক এটাই কথাই ক'ব খুজিছোঁ যে নদী বান্ধ আমি কোনো কাৰণত মানি নলওঁ আৰু নদী বান্ধ অতি শীঘ্ৰে নদী বান্ধৰ কাম বন্ধ কৰক। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি গণতান্ত্ৰিক আন্দোলন আগবঢ়াই লৈ গৈছে, এয়া পৰৱৰ্তী সময়তো অব্যাহত থাকিব আৰু আমি কোনো কাৰণতে এই নদী বান্ধ মানি নলওঁ।